গুড মৰ্ণিং গাইজ। আজি দেখুৱাবলৈ লৈছোঁ আপোনালোকক আমাৰ পানী নোহোৱা পথাৰত কিমান কষ্ট হয় ট্ৰেক্টৰে হাল বোৱা। চাওঁ আহকচোন, এয়া চাওকচোন পানী নাই, একদম ট্ৰেক্টৰে হাল বোৱাটো কিমান কষ্টকৰ হৈছে। আৰু আপোনালোকেতো গম পাইছেই পানী নহ'লে পথাৰত হাল বোৱাটো কিমান কষ্টকৰ হয়। এয়া আমাৰ ডাঙৰ ট্ৰেক্টৰ পূৰা সতি দিয়া নাই, লাগি ধৰিছে, তথাপিতো বাবই লাগিব, উপায় নাই। এয়া দেখিছে, আৰু দেখুৱাই দিছোঁ এতিয়া আপোনালোকক একদম মাত্ৰৰ পৰা দেখুৱাই দিম, চাব দেই। এয়া চাওক, একদম পূৰা আলতীয়া মাটি, পূৰা ইফালে বন, ট্ৰেক্টৰ একদম অলপ কষ্ট হৈছে আৰু কি কৰিব, উপায় নাই। এইবাৰ বাৰু খেতি হ'বনে নহয় একমাত্ৰ ভগৱানেহে জানে আৰু, পানী হয়নে নহয়। পানী নহ'লে কি হ'ব ৰাইজসকল কমেণ্টত জনাবচোন। আৰু আপোনালোকে সেইফালে কেনেকুৱা হৈছে আমাৰ দেখিছে আৰু। আপোনালোকৰ এইবাৰ খেতি কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। আকৌ এবাৰ কৈ দিছোঁ, আমাৰ মাটি দেখিছে এয়া কেনেকুৱা ফাটি চিয়াল ফটা দি আছে। এয়া ট্ৰেক্টৰ নোসোমাই। এয়া আকৌ এবাৰ দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে খালি জনাবলৈ নাপাহৰিব আপোনালোকে দেই গাইছ। ইয়াত আমাৰ দাদাই পূৰা বাই আছে এতিয়া হাল, একদম ট্ৰেক্টৰ সোমোৱাই নাই, তথাপিও সতি দিয়া নাই। এইফালে পূৰা বননি হৈ আছে। ভিডিঅ'টো কেনেকুৱা পাইছে খালি কমেণ্টত জমা হ'ব। ভিডিঅ'টো আছিলে আজি ইমানেই, বাই বাই।